ক্লিক কৰিব লগইন ক্লিক কৰি দিয়াৰ লগে লগে সাইটটো খুলকাই আহিব বা লগইন হ'ব এক্সাম ডিটেইলছ পৰীক্ষা বিৱৰণ ইয়াতে লিখা থাকিব সো আপোনালোকৰ টেষ্ট সিটি পৰীক্ষাৰ সময় মানে ক'ত পৰিছে যেহেতু মোৰ পৰীক্ষাটো গুৱাহাটী পৰিছে সেইকাৰণে ইয়াতে গুৱাহাটী লিখা আছে ইয়াৰ পিছত আমাৰ ৰাজ্য লিখা আছে আসাম আৰু ডেট অফ এক্সাম লিখা আছে 7 মাৰ্চ 2025 তাৰিখত মোৰ এক্সামটো পৰিছে আৰু লগতে শিফট আৰপিএফ কনস্টেবল এডমিট কাৰ্ড আহি গ'ল সো মোৰ 7 তাৰিখত পৰিছে সেকেন্ড শিফটত আপোনালোকৰ কেই তাৰিখত পৰিছে কোন ঠাইত পৰিছে আৰু কেই নম্বৰ শিফটত পৰিছে কেনেকৈ চাব পাৰিব যেহেতু আজি আমাৰ 25 ফেব্ৰুৱাৰী 2025 হয় আজি অলপমান আগতে লিংক এক্টিভ কৰি দিয়া হৈছে যেহেতু 2024 চনত আমাৰ মাৰ্চ এণ্ড এপ্ৰিল মাহত এপ্লাই চলিছিল আমাৰ আৰপিএফ কনস্টেবল আৰু লগতে আৰপিএফ এসআই পদৰ যেহেতু আমাৰ এসআই পদৰ পৰীক্ষাটো হৈ গ'ল আৰু আমাৰ আৰপিএফ কনস্টেবল পদৰ 2 মাৰ্চ 2025 তাৰিখৰ পৰা আমাৰ এক্সাম আৰম্ভ হ'ব সো ফাইনালি মোৰ 7 তাৰিখত পৰিছে সেকেন্ড শিফটত সো আপোনালোকৰ কেই তাৰিখত পৰিছে আৰু লগতে কেই তাৰিখৰ পৰা নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আজি আমি ইয়াত লাইভ আলোচনা কৰিম সো মই লাইভ জনাই দিম যে আপোনালোকে কেনেকৈ নিজৰ এক্সাম সিটি এক্সাম ডেট চাব পাৰিব ফাইনালি অফিচিয়েল লিংক এক্টিভ কৰি দিয়া হৈছে লগতে এটা কথা মন কৰিব যেহেতু মই বহু দিন হৈ গ'ল মই ভিডিও দিব পৰা নাই যেহেতু মোৰ বেমাৰ হৈ গ'ল অলপমান ঠিক আছে শৰীৰটো গাটো ভাল নহয় সেইকাৰণে মই ভিডিও দিব পৰা নাই লগতে ক্ষমা কৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব সো মই নিশ্চয় ভিডিও বনাই দিবলৈ চেষ্টা কৰিম যেহেতু ফাইনালি আজি মই অলপমান আগতে আমাৰ লিংকটো যেহেতু এক্টিভ কৰি দিয়া হৈছে বা মোৰ 7 তাৰিখত পৰিছে সেকেন্ড শিফটত গুৱাহাটী ঠিক আছে এতিয়া মন কৰিব সো আপোনালোকৰ কেই তাৰিখত পৰিছে আৰু লগতে ক'ত পৰিছে কেনেকৈ চাব পাৰিব ইয়াৰ আগতে এটা কথা মন কৰিব সো যেহেতু আপোনালোকে এডমিট কাৰ্ডখন এক্সামৰ 4 দিনমান আগতেহে ডাউনলোড কৰিব পাৰিব যেহেতু মোৰ 7 তাৰিখত পৰিছে মাৰ্চ মাহৰ 7 তাৰিখত পৰিছে সেকেন্ড শিফটত সেইকাৰণে আজি মই ডাউনলোড কৰিব নোৱাৰিম যিসকলৰ এফালে আমাৰ 2 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব সো ফাইনালি যিসকলৰ 2 তাৰিখত এক্সাম আছে তেওঁলোকেহে অকল কালি আমাৰ 26 ফেব্ৰুৱাৰী 2025 হয় সো কালিৰ পৰা ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডখন এতিয়া আপোনালোকে সেই লিংকত গৈ লগইন কৰিব পাৰিব বাট ডাউনলোড কৰিব নোৱাৰিব তাতে আমাৰ ডাউনলোড অপচনটো নাথাকিব ঠিক আছে তাতে আপোনালোকে চাব পাৰিব সো আপোনালোকৰ এক্সামটো ক'ত পৰিছে কেই তাৰিখত পৰিছে আৰু লগতে কোনটো বিভাগত কিমান মাৰ্ক থাকিব এইবিলাকে চাব পাৰিব বা কিমান তাৰিখত পৰিছে ক'ত পৰিছে এতিয়া মন কৰিব মই আপোনালোকক লাইভ জনাই দি আছো আৰু আপোনালোকৰ পৰীক্ষাৰ 4 দিনমান আগতেহে ফাইনেল এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব কথাটো মনত ৰাখিব আৰু কি লৈ যাব লাগিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম এতিয়া চাই লোৱা সো আপোনালোকে কেনেকৈ নিজৰ এডমিট কাৰ্ডখন চাব পাৰিব বা এক্সাম সিটি চাব পাৰিব বা কেই তাৰিখত পৰিছে হেতু চাব পাৰিব এতিয়া মন কৰিব ইয়াতে মন কৰিব এটো আমাৰ আৰআৰবি অফিচিয়েল সাইট হয় সো আপোনালোকে ভিডিঅ তলত লিংক পাব সেই লিংকত ক্লিক কৰি ইয়াতে আহিব পাৰিব অহাৰ পিছত ইয়াতে লিখা আছে স্পষ্টভাৱে যে ৰেল ভৰ্তি বোৰ্ড ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড ইয়াতে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকক ইয়াতে লিখা আছে সো ক্যান্ডিডেট লগইন আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড নাম্বাৰ আছে অৰ্থাৎ এপ্লাই কৰাৰ সময় যেটো ৰেজিষ্টাৰ্ড নাম্বাৰ ক্ৰিয়েট হৈছিল হেতু ইয়াতে পেষ্ট কৰি দিব লাগিব ইয়াতে মই দি দিছো মোৰটো দিয়াৰ পিছত তলত স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকৰ যেটো ইউজাৰ পাসওয়াৰ্ড মানে আপোনালোকৰ যেটো ডেট অফ বাৰ্থ আছে হেতু ইয়াতে দিব লাগিব যেনেকৈ ইয়াতে মন কৰিব 3/2/2001 মই ইয়াতে দি দিছো ইয়াতে ক্লিক কৰিব ইয়াতে আহিব ঠিক আছে যি হয় আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দিব আৰু ওপৰত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব দিয়াৰ পিছত ইয়াতে এটা ক্যাপচাৰ কোড আহিছে মন কৰিব আপোনালোকৰ বেলেগ আহিব যি আহিব হেতু ঠিক তেনেদৰে আমাক দিব লাগিব যেনেকৈ ইয়াতে মন কৰিব 38 ইয়াৰ পিছত 3441 মই দি দিছো দিয়াৰ পিছত ইয়াতে লগইন ইয়াতে ক্লিক কৰিব লগইন ক্লিক কৰি দিয়াৰ লগে লগে সাইটটো খুলকাই আহিব বা লগইন হ'ব ইয়াৰ পিছত মন কৰিব স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে স্পষ্টভাৱে লিখা থাকিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে ক্যান্ডিডেট নেম লিখা আছে মোৰ নামটো ইয়াতে ফাদাৰ নাম লিখা থাকিব ইয়াতে জেন্ডাৰ লিখা থাকিব এন্ড ইয়াতে আমাৰ কমিউনিটি অৰ্থাৎ EWS জেনাৰেল OBC MOBC SC ST
কাষ্ট নেম ইয়াতে লিখা থাকিব ইয়াৰ পিছত এক্সাম ডিটেইলছ পৰীক্ষা বিৱৰণ ইয়াতে লিখা থাকিব সো আপোনালোকৰ টেষ্ট সিটি পৰীক্ষাৰ সময় মানে ক'ত পৰিছে যেহেতু মোৰ পৰীক্ষাটো গুৱাহাটী পৰিছে সেইকাৰণে ইয়াতে গুৱাহাটী লিখা আছে ইয়াৰ পিছত আমাৰ ৰাজ্য লিখা আছে আসাম আৰু ডেট অফ এক্সাম লিখা আছে 7 মাৰ্চ 2025 তাৰিখত মোৰ এক্সামটো পৰিছে আৰু লগতে শিফট 2 মানে দিনত তিনিটা শিফট হয় সেকেন্ড শিফটত মোৰ পৰীক্ষাটো পৰিছে ইয়াতে মন কৰিব আকৌ যেহেতু আমাৰ দিনত তিনিটা শিফট হ'ব ফাৰ্স্ট শিফট সেকেন্ড এন্ড থাৰ্ড শিফট ইয়াতে আমাৰ সময় কেইটা দিয়া আছে যে ৰিপৰ্টিং টাইম 7:30 AM টু সেইফালে 8:30 AM এইটো আমাৰ ৰিপৰ্টিং টাইম ফাৰ্স্ট শিফট এন্ড পৰীক্ষা আৰম্ভ হ'ব 9 AM আৰু আমাৰ সেকেন্ড শিফট মন কৰিব 11টা AM সেইফালে 12টা PM আমাৰ মানে ৰিপৰ্টিং টাইম আপোনালোকে সোমাব পাৰিব এই টাইমৰ ভিতৰত আৰু পৰীক্ষাটো আৰম্ভ হ'ব 12:30 PM ৰ পৰা আৰু থাৰ্ড নাম্বাৰ শিফটত মন কৰিব 2:30 সেইফালে 3:30 ৰ ভিতৰত আপোনালোকে সোমাব পাৰিব এন্ড পৰীক্ষা আৰম্ভ হ'ব 4টা PM ৰ পৰা ঠিক আছে সো আপোনালোকে ইয়াতে মন কৰিব যেহেতু আমাৰ CBT এক্সাম হ'ব ইয়াতে আপোনালোকৰ 90 মিনিট সময় দিয়া থাকিব আৰু 120 কোৱেশ্চন থাকিব লগতে আমি কোৱেশ্চনৰ ওপৰত আৰু নেগেটিভ মাৰ্কিং কি ডকুমেন্ট লৈ যাব লাগিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম